ফাটমে নিশা হুজাই হীৰাবস্তিত সংঘটিত লোকেশ দাসৰ হত্যাকাণ্ডৰ ঘটনা। উক্ত হত্যাকাণ্ডৰ ঘটনাৰ আজি এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত দোষীক কৰায়ত্ব নকৰাৰ অভিযোগ। সেয়েহে আজি জিলা সদৰত হুজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ঘটনাৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ জিলা আয়ুক্তক দিয়ে স্মাৰক পত্ৰ। জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আজি হুজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ সন্থাৰ শিক্ষাৰ্থী উপস্থিত হৈ জিলা আয়ুক্তক ঘটনাৰ সন্দৰ্ভত দাখিল কৰে স্মাৰক পত্ৰ। মই দেৱজিৎ দাস ডিমৰুপাৰ জিপি ৯ নম্বৰ ৱাৰ্ডৰ যেটো মাৰ্ডাৰ হৈছে ৭ তাৰিখত মই তাৰ ভাইটি হওঁ। আজি ৬ দিন হৈ গ'ল, এতিয়ালৈকে কোনো ইনভেষ্টিগেশ্যনৰ হোৱা নাই। আৰু আমাৰ পোষ্টমাৰ্টম কিমান মাৰ্ডাৰ কেছত ৪৮ ঘণ্টাৰ ভিতৰত আহিব লাগে, কিন্তু আজিলৈকে অহা নাই। ৬ দিন হৈ গ'ল। আমাৰ এইটোৰ ডিচি ছাৰ এছ পি ছাৰক আমি এপ্লিকেশ্যন দিছোঁ। RTO ইউনিয়ন বডিৰ পৰা এপ্লিকেশ্যন এটা দি আছে। RTOৰ প্ৰেচিডেণ্ট আৰু GS আহিছে। ডিচি মহোদয় কেতিয়া আমাৰ ষ্টুডেণ্টৰ তৰফৰ পৰা এপ্লিকেশ্যন দিয়া হ'ব আৰু এইটোৰ উচিতভাৱে তদন্তটো ভালকৈ হয় যেমন এইটো আমাৰ হৈছে। আৰু বাকী মোৰ ভাইটিয়ে ক'ব, সিও শংকৰদেৱ জুনিয়ৰ কলেজৰ ষ্টুডেণ্ট হয়। মোৰ নাম শ্ৰী অভিজিৎ দাস। মই শ্ৰীমন্ত শংকৰদেৱ জুনিয়ৰ কলেজৰ ডিগ্ৰী 4th চেমৰ ষ্টুডেণ্ট হয়। মই গোটেই আৰ্থিকভাৱে মই মোৰ ডাঙৰ দাদা তাৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। দেউতা ঢুকোৱাৰ পিছত ডাঙৰ দাদাই পুৰা গোটেই ফেমিলিটো মেইনটেনেঞ্চ কৰিছিল। আৰু মেইনটেনেঞ্চ কৰাৰ পিছতো আমাক মেইনটেনেঞ্চ কৰাৰ পিছতো গোটেই আমাৰ অসমত 30টা ফেমিলিক মেইনটেনেঞ্চ কৰিছিল। নিজে কাম কৰি পেলাই, নিজে চাকৰি কৰি পেলাই, নিজে আকৌ কণ্টেক্ট লৈ পেলাই মানুহক, দুখীয়া মানুহক কাম দিছিল, সিহঁতৰ ঘৰ চলাইছিল। আজি এইটো চকুত দেখিব নোৱাৰি কেইটামান দুষ্কৃতীয়ে এইটো তাৰ সুযোগ লৈছে। সুযোগ লৈ পেলাই মোৰ 4 নম্বৰ দাদা সুভাষ দাস তেওঁ পলিটিকেলৰ লগত ইনভলভ আছিলে। কেইদিন আগতে এইটো ইলেকশ্যন হোৱাৰ আগতে বিদ্যা নামৰ ব্যক্তিজনে কিবা সিহঁতৰ লগত কাজিয়া পেচাল হৈছে। হোৱাৰ পিছতে সিহঁতে মোৰ দাদাক ভাবুকি দিয়ে। তাৰ প্ৰতি উত্তৰ লৈ পেলাই সিহঁতে মোৰ সুভাষ দাদা তাক টাৰ্গেট নকৰি তাৰ যে গুৰি কোন মোৰ ডাঙৰ দাদা সি মেইনটেনেঞ্চ কৰি আছে, সেই মূৰটো আজি সিহঁতে কাটিলে। আৰু ইয়াতে অকলে তেওঁ জড়িত নাই, হত্যা কৰিলে। এইটো লোকেশ দাসক। এইটো আমাৰ মানে থ্ৰেট দিছে বিদ্যা দাসে। অকলে তেওঁ জড়িত নহয়, তেওঁৰ লগতে কেইবাও টিম মিলিত আছে তাৰ লগত। আমাৰ গাঁৱৰ আজিলৈকে 7 দিন হৈ গ'ল, তাৰ উচিত বিচাৰ পোৱা নাই। ৰাজনৈতিক ষড়যন্ত্ৰৰ লগতে আকৌ সিহঁতে আমাৰ বেলেগ দুশ্মনীক তাৰ লগত মিলাই পেলাই তাক হত্যা কৰা হৈছে। আৰু আজি 7 দিন হৈ গ'ল, তাৰ কোনো একো তদন্ত হোৱা নাই। প্ৰশাসনিকভাৱে যি ব্যৱস্থা লৈ আছে চৰকাৰে, প্ৰশাসন ব্যৱস্থা বহুতো দুৰ্বল হৈ আছে। কাৰণ মই দেখা পাই আছোঁ সৰুৰে পৰা আমাৰ 4টা মাৰ্ডাৰ হৈছে ডিমৰুপাৰ জিপিত। এটা এই কেইমাহ আগতে ৰেলগেটৰ আগতে পেলাই ৰাখিছে। আৰু দক্ষিণা মাষ্টৰী বুলি এই যে আমাৰ ৰফিক চিনি পায়, তেওঁক ডিঙি কাটি ৰাখি দিছে। আৰু তাৰ আগতো 5টা মাৰ্ডাৰ, তেতিয়া প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আজি ইমান দিন হোৱাৰ পিছত আমি কৈছোঁ যে শ্ৰাদ্ধৰ দিনা যে এনেকৈ এটা ক্লু পোৱা গৈছে, তেতিয়া মই ভাত নাখাই পেলাই, মোৰ দাদা মৰিছে, তেতিয়া মই 2টালৈকে বহি আছোঁ। প্ৰশাসন তেতিয়া 9টা বজাত আহিব প্ৰশাসন, কিন্তু তেতিয়ালৈকে আজি আহিছোঁ যে আমি ইমান দৰখাস্ত দিয়াৰ পিছতো প্ৰশাসনক আজিলৈকে এতিয়া উচিত তদন্ত হোৱা নাই। আমি ষ্টুডেণ্ট তৰফৰ পৰা RTOৰ পৰা আমি এটা স্মাৰক পত্ৰ দাখিল কৰি আছোঁ, যাতে ইয়াৰ উচিত তদন্ত হয়, উচিত তদন্ত হয়। আৰু যিহঁতে ইয়াত যে আমাৰ দোষীক শাস্তি দিব লাগে। লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবু ৰিপৰ্ট, এনি ভাৰত 24।